ওদালগুৰিত বিশ্ব পৰিৱেশ দিৱস পালন। সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলাৰ ডিমাকুছিতো বিশ্ব পৰিৱেশ দিৱস পালন কৰে। বিটিচিৰ ৩২ নং ভেৰগাঁও পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য দাওবাইছা বড়োৰ নেতৃত্বত ডিমাকুছিৰ বিভিন্ন প্ৰান্তত কেইবাহাজাৰ গছপুলি ৰোপণ কৰে। ডিমাকুছিৰ বটাবাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি পুৱাৰে পৰা অঞ্চলটোৰ বিভিন্ন প্ৰান্তত গছপুলি ৰোপণ কৰে কাৰ্যবাহী সদস্য দাওবাইছা বড়োৱে। এই কাৰ্যসূচীৰ নেতৃত্ব দি দাওবাইছা বড়োৱে কয়, বৰ্তমান সময়ত গোলকীয় উষ্ণতা বৃদ্ধিয়ে ভয়াৱহ সমস্যাৰ সৃষ্টি কৰে। গৰমৰ মাত্ৰা অতিকৈ বাঢ়ি অহাৰ বাবে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰিৱেশ সজাগতা আৰু দায়বদ্ধতা বৃদ্ধিৰ লক্ষ্যৰে সমষ্টিটোৰ বিভিন্ন প্ৰান্তত আজি দাওবাইছা বড়োৱে গছপুলি ৰোপণ কৰে। কেৱল মাথো আজিৰ দিনটোতে নহয়, প্ৰতিদিনে সমাজখন সেউজীয়া কৰাৰ উদ্দেশ্যৰে বহুতো মূল্যৱান গছ-গছনি ৰোপণ কৰিবলৈ সকলোকে আহ্বান জনায়। আমি নলগাঁও বা গুৰুত্ব নিদিয়ে, কিন্তু সেইবিলাকে বেছি আমাৰ এতিয়া যিটো বিপদ যি চলি আছে সেই বিপদৰ পৰা যদি মুক্ত হ'ব লাগে সেইবিলাকে। আৰু আমি ছায়েন্সৰ পৰা গম পাওঁ আটাইতকৈ অক্সিজেন গেছ দিব পৰা গছটো হৈছে আহঁত গছ। ২৪ ঘণ্টা সেইটো অক্সিজেন দিয়ে, ছাপ্লাই কৰে। তাৰ কাৰণে আগৰ মানুহবিলাকক আমি দেখিছোঁ বহুত বজাৰ ফলাত বহুতোতে আহঁত গছ আমি দেখিছিলোঁ। মানুহে সেইবিলাক গছ আজিকালি মূল্য নাই কিবা নাই বুলি মানে কাটিবলৈ ধৰিলে, কিছুমানে ঘৰ বনালে, ৰাস্তা বনাওঁতেই হওক বা অন্যান্য নিজৰ কামৰ কাৰণে মানুহে নিজৰ স্বাৰ্থৰ কাৰণে গছবিলাক কাটাৰ কাৰণে সেই পৰিৱেশটো হৈছে। গতিকে এতিয়া আমি চবেই গম পাইছে, চবেই জানো, চবে নিজৰ নিজৰ ঘৰত গছপুলি ৰুই পেলাই সেইটো বাচাই ডাঙৰ দীঘল কৰাৰ দায়িত্বটো ল'ব লাগে। সেইটো বিশ্ব পৰিৱেশ দিৱসৰ দিনা মই সকলোকে কৈছোঁ। আৰু আজি আমি যিখিনি গছপুলি দুই লগাব বিচাৰিছোঁ বটাবাৰী এল পি স্কুলত, এইখিনিও অলাগতিয়াল নহয়, বহুত আৰু ভালে গছ। নিম গছটো ঔষধীয় গছ, বকুলো ঔষধীয় গছ হয়। গতিকে এইখিনি যাতে আমি বাচাই ৰাখিব পাৰোঁ, তো এইখিনি আমাৰ শিক্ষাগুৰুসকল আছে, আমাৰ এই স্কুলৰ মেনেজিং কমিটিসকল আছে, ৰাইজ আছে, সচেতন হৈ এইখিনি বাচাই ৰাখিলে যথেষ্ট সকাহ হ'ব বুলি বা উপকাৰ হ'ব বুলি মই ভাবোঁ। আৰু মই বেছিকৈ কৰিব বিচৰা নাই। আপোনালোকে উপস্থিত থকাৰ বাবে মই সকলোকে ধন্যবাদ যাচিছোঁ। আৰু পৰিৱেশৰ প্ৰতি চবে লক্ষ্য ৰাখি নিজৰ সন্তানটিক নিজৰ জীৱনটোক যেনেকৈ মৰম কৰে, গছ-গছনিকো আমি মৰম কৰিব লাগিব। নহ'লে আমি এদিন আমি চবে চাফা হ'ব। এতিয়া কোকৰাঝাৰৰ পানী আমি কেতিয়াও ভবা নাছিলোঁ, কোকৰাঝাৰৰ পানী ইমান তৰত লাগি যাব লেয়াৰ। তাতে এটা জেগাত দমকলৰ দি পানী উঠাব নোৱাৰা এটা পৰিৱেশ হৈ গ'ল। 2 বছৰমান আগত তাত এটা ঠাইত হৈছিলে, গোটেই কুঁৱা শুকাই গৈছিলে। ময়ো গৈছিলোঁ তাত চাবলৈ। যিমানখিনি নতুন কুঁৱা আছিল এটাও পানী নাই, দমকলেদি পানী ওলাব পৰা নাই। আৰু এই পৰিৱেশ এই বছৰ হৈছে, মানে ছাপ্লাই দিবলগীয়া হৈছে পানী। গতিকে সেইবিলাক আমাৰ গছ-গছনি ধ্বংস কৰাৰ কাৰণেই হয়, সেইটো ফল। তো সেইটো আমি লক্ষ্য কৰিব লাগিব। তো সেইখিনি ক'লোঁ, সকলোকে ধন্যবাদ আছে। মোৰ বক্তব্য কম। ধন্যবাদ।